দুটা গঁড় পোৱালি আৰু দুটা হাতী পোৱালি। থুনুক খানা খোজ আৰু মৰম আকুলোৱা চাউনি। বানৰ পৰা উদ্ধাৰ কৰাৰ এমাহ উকলিল। নিৰন্তৰ চিকিৎসা পৰিচৰ্যাৰ পাছত উদ্ধাৰকাৰীৰ মুখতো বিৰিঙিছে হাঁহি। শেহতীয়া বানত মানুহৰ লগতে বিলাই বিপত্তিৰ অন্ত নোহোৱা হৈছিল বন্যপ্ৰাণীৰো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানত দিক বিদিক হেৰুৱাই পেলাইছিল বহু বন্যপ্ৰাণীয়ে। তাৰ মাজতেই কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সহযোগত 120টা বন্যপ্ৰাণী উদ্ধাৰ কৰিছিল বন বিভাগে। পানী কমাৰ পাছত অধিকাংশকেই পুনৰ বনত মুকলি কৰি দিয়া হ'ল যদিও এতিয়াও কেন্দ্ৰটোৰ আলহী হৈ আছে 6টা বন্যপ্ৰাণী। তাৰ মাজতেই প্ৰায় 1.5 বছৰীয়া দুটা গঁড় পোৱালি আৰু দুটা হাতী পোৱালিয়ে দৃষ্টি কাঢ়িছে সকলোৰে। নিৰন্তৰ চিকিৎসা আৰু পৰিচৰ্যাৰ অন্তত ক্ৰমাৎ সুস্থ হৈ উঠিছে মাতৃৰ পৰা বিচ্ছিন্ন হৈ সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা পোৱালিকেইটা। লাহে লাহে আঁতৰিছে ভয় আৰু মানসিক চাপ। তেওঁলোকে ইতিমধ্যে একমাহ যিটো ক্ৰিটিকেল সময় সেইটো পাৰ হৈ গৈছে। তেওঁলোকৰ কোনো বেমাৰ আজাৰ বা গাত কোনো আঘাত তেনেকুৱা চিন আমি দেখা নাই। তেওঁলোকে আমি যিটো খাদ্য দিছোঁ, গাখীৰ দিছোঁ, তেওঁলোকে খাইছে। এই আগতে যিটো ধৰক ভয় খোৱা বা তেনেকুৱা খেদা মাৰি অহা বা ধৰক যিটো ষ্ট্ৰেছ তেওঁলোকে দেখুৱাইছে সেইটো লাহে লাহে কমিছে। অৰ্থাৎ এই নতুন পৰিৱেশটোত তেওঁলোকে খাপ খাইছে। অৱশ্যে মানুহৰ মৰমৰ পৰা আঁতৰাই ৰখা হৈছে পোৱালিকেইটাক, কাৰণ উপযুক্ত সময় হ'লে পোৱালিকেইটাক পুনৰ মোকলাই দিয়া হ'ব বনত। ইফালে মাজুলীৰ লুইতৰ চাপৰিত অৱস্থান কৰি আছে পোৱালিসহ প্ৰায় 150 হাতীৰ এটা বৃহৎ জাকে। এয়া কমলাবাৰী ঘাটৰ এটা খুঁটি পাৰ হোৱাৰ চেষ্টা গজৰাজৰ দলৰ। অৱশ্যে মাজুলী অভিমুখী জাকটোক লৈ শংকিত হৈছে অঞ্চলবাসী। এয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দৃশ্য। পৰ্যটকৰ বাবে প্ৰৱেশ দুৱাৰ বন্ধ কৰাৰ পিছতেই মানাহত দেখিবলৈ পোৱা গৈছে জীৱকুলৰ মুক্ত বিচৰণ। এইটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এটা ব্যতিক্ৰমী দৃশ্য বা এই যিখিনি বন্ধ সময়ত মানে বিশেষকৈ জীৱ জন্তুৰ যি আমোদ পায় বা তেওঁলোকৰ জন্য নেকি ফ্ৰী মনেৰে মানে নাচি বাগে, সেইটো আমি ইতিমধ্যে আপোনালোকৰ জৰিয়তে দেখিবলৈ পোৱা যায়। যিখিনি জীৱ জন্তু আমাৰ ওলাই আহে তেওঁলোকৰ প্ৰতি মানে ভাল এটা দায়বদ্ধতা হিচাপে তেওঁলোকে কাম কৰিছে। আমি আশা কৰিছোঁ এই বৰ্গৰ জন্য নেকি পৰ্যটকৰ যিখিনি মানে আগমন ঘটিব এইটো সঁচাকৈ বৃদ্ধি হ'ব আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে এটা ভাল খবৰ। নাৰায়ণপুৰৰ ৰঞ্জন শইকীয়া নামৰ লোকজনেও দেখুৱাইছে পক্ষীপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। চৰাইৰ দুটি পৰিয়ালৰ বাবে সাজি দিছে দুটি বাহ। ৰ'দ বৰষুণৰ পৰা নিৰাপত্তা প্ৰদান কৰি চৰাইৰ পৰিয়াল দুটাক এটা স্থায়ী ঠিকনা দিয়াৰ প্ৰয়াস পক্ষীপ্ৰেমী লোকজনৰ। যে আমাৰ একদম গেটখন ঘৰৰ খোলাৰ লগে লগে চৰাই বাঁহটো যেতিয়া চৰাই পোৱালিবিলাক কণী ফুটি ওলায়, তাৰপিছত সিহঁতৰ যিবিলাক চৰাই মাত কিচিৰ-মিচিৰ মাতবিলাক সেইবিলাকো শুনি ভাল লগা হয়। আৰু এই বস্তুটো কৰি ভাল লাগে কাৰণ কেলৈ আমি প্ৰকৃতি সংৰক্ষণৰ কথা কৈ থাকোঁ, জীৱ জন্তু সংৰক্ষণৰ কথা কৈ থাকোঁ, যে সেই বস্তুটো যদি আমি ষ্টাৰ্টটো কৰোঁ ঘৰৰ পৰা সেইটো এটা ভাল লাগিব। সঁচাকৈ যন্ত্ৰই যেন সকলোকে এতিয়াও কৰিব পৰা নাই যান্ত্ৰিক। হত্যা হিংসাৰ দৰে অপৰাধ আৰু অপৰাধীৰে গিজগিজাই থকা পৃথিৱীখনত এতিয়াও ক'ৰবাত যেন জীয়াই আছে মানৱীয়তা। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।